আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা চলি থকাৰ মাজতে ইজৰাইলৰ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী কাটছ ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰৰ তৰফৰ পৰা ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিক লৈ এনেকুৱা এটা মন্তব্য কৰা হ'ল যিগৰাকী নেতাৰ কিছুদিন আগতে মৃত্যু হৈছিলে যাৰ কিছুদিন পাছতেই জানাজা অনুষ্ঠিত হ'ব তেওঁক লৈ কৰা এটা মন্তব্যৰ পাছতেই ইৰাণ এতিয়া জাঙুৰ খাই পৰিছে ইৰাণৰ তৰফৰ পৰা বিদেশ মন্ত্ৰী আৰাগাছিয়ে আমেৰিকা আৰু ইজৰাইলক স্পষ্টভাৱে কৈছে যদি ইজৰাইলে এই কাম কৰে তাৰ প্ৰত্যুত্তৰ ইৰাণে প্ৰদান কৰিব এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যি সময়ত শান্তিৰ বাবে প্ৰচেষ্টা কৰা হৈছে সেই সময়তেই পুনৰবাৰ ইজৰাইল আৰু ইৰাণৰ মাজত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব নেকি কিয়নো ইজৰাইলে 24 ঘণ্টা আগতে ইৰাণক লৈ যি মন্তব্য কৰিছিলে তাৰ প্ৰত্যুত্তৰ ইৰাণে প্ৰদান কৰিছে আৰু ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে প্ৰয়োজনক আমি ইজৰাইলক শিক্ষা দিবলৈ সাজু আছো ইজৰাইলৰ বিদেশ মন্ত্ৰীয়ে সামাজিক মাধ্যমত এই মন্তব্য কৰাৰ পাছতেই এতিয়া সমগ্ৰ বিশ্বত প্ৰশ্ন উত্থাপিত হৈছে যে আলোচনা বিফল হৈ পুনৰ এতিয়া যুদ্ধ আৰম্ভ হ'ব নেকি ইৰাণ আৰু ইজৰাইলৰ মাজত নমস্কাৰ মই জ্যোতিদীপ বৈশ্য সকলোৱে ভাবিছে যে আলোচনা চলি আছে আৰু আলোচনাৰ জৰিয়তে সমাধানৰ সূত্ৰ ওলাব কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণৰ তৰফৰ পৰা আমাক বাৰে বাৰে অনুগ্ৰহ কৰা হৈছে আলোচনাৰ বাবে অৱশ্যে ইৰাণে এই কথা অগ্ৰাহ্য কৰি কৈছিলে যে আমেৰিকাৰ সৈতে আমি কোনো আলোচনা বিচৰা নাই আমি মাত্ৰ নিজৰ যিবিলাক দাবী সেই দাবীবিলাক ক'বহে বিচাৰিছো বৰ্তমান এই সময়ত এই বাতৰি চাই থকাৰ সময়ত আলোচনা অনুষ্ঠিত হৈছে কাটাৰৰ দোহাত য'ত বৰ্তমান সময়ত ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধি উপস্থিত আছে কিন্তু ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে মুখামুখিকৈ এতিয়ালৈকে আলোচনা কৰা হোৱা নাই অৰ্থাৎ ইনডাইৰেক্ট টক হৈছে তেওঁলোকৰ মাজত কাটাৰে নেগোচিয়েট কৰিছে বা মেডিয়েট কৰিছে পোনপটীয়াকৈ আমেৰিকান যিসকল প্ৰতিনিধি আছে জেৰাড কুশ্নাৰ ষ্টিভ উইটকফ বা যিসকল ইৰাণৰ প্ৰতিনিধি আছে ঘালিবাফৰ পৰা আৰম্ভ কৰি যিসকল তেওঁলোকে মুখামুখিকৈ বহা নাই অৰ্থাৎ ইনডাইৰেক্টলি দুইখন দেশে কথা পাতিছে অৰ্থাৎ ট্ৰাম্পে যি কথা কৈছিলে যে আমাক অনুনয় বিনিময় কৰি আছিল ইৰাণে আলোচনা কৰাৰ বাবে সেই কথা এই মুহূৰ্তত ভুল প্ৰমাণিত হৈছে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে ইৰাণে কেইবাটাও দাবী ৰাখিছে যে তেওঁলোকৰ যিবিলাক ফ্ৰজেন এছেট আছিলে সেই ফ্ৰজেন এছেটবিলাক অতি সোনকালেই আমেৰিকাই খুলি দিব লাগিব সেয়া ইতিমধ্যে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত আলোচনা হৈছে লেবাননৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নহব আৰু ইজৰাইলী সৈন্য লেবাননৰ পৰা উভতি আহিব লাগিব সেয়াও ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে অৱশ্যে আমেৰিকাৰ তৰফৰ পৰা পুনৰবাৰ এটা দাবী কৰা হৈছে যে ইৰাণে কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে বা ল'ব নোৱাৰে ইৰাণেও কৈছে যে পাৰমাণৱিক অস্ত্ৰ নাই বা বোমা নিৰ্মাণৰ পৰিকল্পনা আমাৰ নাই এই আলোচনা চলি থকাৰ মাজতে এটা ঘটনা সংঘটিত হ'ল ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰ কাটছৰ তৰফৰ পৰা এখন সভাত এটা বিশেষ মন্তব্য কৰা হ'ল প্ৰথমতে আয়াতুল্লাহ আলী খেমেনিক লৈ মন্তব্য কৰিলে কাটছৰ তৰফৰ পৰা মৃত্যু হোৱা এই নেতাগৰাকীক লৈ মন্তব্য কৰা হ'ল যে মৃত্যু হ'বলৈ আচলতে বা তেখেতক হত্যা কৰাৰ বাবে তেখেতক যি খেমেনি আছিলে আয়াতুল্লাহ আলী খেমেনিক মাৰ্ক কৰা হৈছিল বুলি উল্লেখ কৰা হৈছিলে সাজু হৈ আছিল বুলি উল্লেখ কৰা হৈছিলে এই মন্তব্যক লৈ ইৰাণ জাঙুৰ খাই পৰিছে ইয়াৰ পাছত ইজৰাইলৰ তৰফৰ পৰা কি কোৱা হৈছে ইজৰাইলে কৈছে যে আমি দুবাৰকৈ ইৰাণৰ ওপৰত আক্ৰমণ কৰিছো প্ৰয়োজনত তৃতীয়বাৰৰ বাবে আমি ইৰাণৰ ওপৰত আক্ৰমণ কৰিম এয়া ডাঙৰ মন্তব্য কৰিছে যি সময়ত আমেৰিকাই আলোচনাৰ কথা কৈছে নেগোচিয়েশ্যনৰ কথা কৈছে শান্তি আলোচনাৰ কথা কোৱা হৈছে ডিপ্ল'মেচিৰ কথা কোৱা হৈছে সেই সময়তেই ইজৰাইলৰ তৰফৰ পৰা প্ৰয়োজনত তৃতীয়বাৰলৈ আক্ৰমণ কৰিম বুলি কোৱা হৈছে আৰু ইয়াক লৈ এতিয়া ইৰাণ জাঙুৰ খাই পৰিছে কেৱল সিমানেই নহয় ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে যে আমেৰিকাৰ নেতৃত্বৰ বাবে আমেৰিকাৰ নিৰ্দেশৰ বাবে ইজৰাইলে অপেক্ষা কৰি নাথাকে প্ৰয়োজনত ইজৰাইলৰ তৰফৰ পৰা ইণ্ডিপেণ্ডেণ্টলি বা স্বাধীনচেতিয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কেৱল লেবানন নহয় লেবানন গাজা সিৰিয়া আদিত থকা যিসকল ইজৰাইলী ফ'ৰ্চ আছে তাৰ পৰা ইজৰাইলী সৈন্য বাহিনী উভতি নাহে অৰ্থাৎ ইজৰাইলে পোনপটীয়াকৈ স্পষ্টভাৱে আমেৰিকা আৰু ট্ৰাম্পক কৈ দিছে যি নেগোচিয়েশ্যন হৈছে যি চুক্তি হৈছে যি MOU হৈছে ইছলামাবাদ MOU বুলি কোৱা হৈছে ইয়াক ইজৰাইলে নামানে ইজৰাইলে নিজৰ মতে কাম কৰি যাব আৰু ইয়াৰ কাৰণতে এই মুহূৰ্তত উত্তেজনা বৃদ্ধি পাইছে ইৰাণ আৰু ইজৰাইলৰ মাজত আৰু পুনৰবাৰ যুদ্ধৰ সৃষ্টি হ'ব নেকি প্ৰশ্ন উত্থাপিত হৈছে ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰ কাটছৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰী আৰাগাছিৰ তৰফৰ পৰা সামাজিক মাধ্যম এক্সত কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে য'ত আৰাগাছিয়ে স্পষ্টভাৱে ইজৰাইলক সমালোচনা কৰিছে আৰু কৈছে আমেৰিকাৰ পোহনীয়া বুলি উল্লেখ কৰিছে এটা ডাঙৰ তেওঁ শব্দ ব্যৱহাৰ কৰিছে যিটো শব্দক লৈ এতিয়া চৰ্চা চলিছে আৰু কৈছে যে টেল এভিভত থকা আমেৰিকাই টেল এভিভত থকা এই লোকসকলক নিয়ন্ত্ৰণ কৰক MOUত সকলো কথা জল পটপটকৈ লিখা আছে আৰু সেইবিলাক মানিব লাগিব যদিহে শান্তি অব্যাহত ৰাখিবলৈ হয় আৰু কিবা কাৰণত যদি ইজৰাইলৰ তৰফৰ পৰা ইৰাণক লক্ষ্য কৰি লোৱা হয় আমি তেওঁলোকক ভালকৈ শিক্ষা দিবলৈ সাজু হৈ আছো এয়া ইৰাণৰ তৰফৰ পৰা মুক্তভাৱে স্পষ্টভাৱে সামাজিক মাধ্যমত কিছু সময়ৰ আগতে উল্লেখ কৰি দিয়া হৈছে ইয়াৰ অৰ্থ হৈছে যদি
আগন্তুক 24-48 ঘণ্টাৰ ভিতৰত কিবা কাৰণত ইজৰাইলৰ তৰফৰ পৰা ইৰাণৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা হয় পুনৰবাৰ ইৰাণৰ তৰফৰ পৰা শক্তিশালী মিছাইলসমূহ ইজৰাইললৈ নিক্ষেপ কৰা হ'ব কিয়নো ইয়াৰ বিগত দুটা সময়ত আমি দেখিছিলোঁ যেতিয়া ইৰাণে মিছাইলবিলাক নিক্ষেপ কৰিছিলে ইজৰাইলৰ লগত থকা আইৰন ডোম সিস্টেম এইবিলাকক বিফল কৰি ইৰাণৰ মিছাইলে ইজৰাইলৰ কেইবাটাও প্ৰান্তত আঘাত কৰিছিলে বহু লোকৰ মৃত্যু হৈছিলে অনুৰূপ ঘটনা ইৰাণৰ ওপৰতো হৈছিলে ইজৰাইলৰ মিছাইলে আঘাত কৰিছিলে ইৰাণৰ কেইবাটাও প্ৰান্তত আৰু ইৰাণতো বহু লোকৰ মৃত্যু হৈছিলে গতিকে স্বাভাৱিকতে যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে মই সহি কৰি দিলো পেজেছকিয়ানে সহি কৰি এতিয়া শান্তি আহিব 60 দিনৰ ভিতৰত সকলো উভতি আহিব সেই মুহূৰ্ততে ইজৰাইল আৰু ইৰাণৰ তৃতীয়খন যুদ্ধ আৰম্ভ হ'ব নেকি ডাঙৰ কুৱেশ্যন মাৰ্কৰ এই মুহূৰ্তত সৃষ্টি হৈছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সকলোবিলাক তথ্য মই আপোনালোকক দেখুৱাই দিছোঁ এই বিষয়টোক লৈ কিয়নো বিষয়টো অতিকৈ স্পৰ্শকাতৰ বা অতিকৈ গুৰুত্বপূৰ্ণ ইফালে এই সমগ্ৰ বিষয়ক লৈ যিগৰাকী ইৰাণৰ মূল নেগোচিয়েটৰ আছিলে বা তেওঁলোকৰ সদনৰ অধ্যক্ষ গালিবাফৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে গালিবাফে কৈছে যে আমি বহু মানুহ হেৰুৱাবলগীয়া হ'ল এই যুদ্ধত কিন্তু এই যুদ্ধখন আমাৰ বাবে আশীৰ্বাদ হৈ পৰিল কিয় এই কথা গালিবাফে কৈছে চাওক এই যুদ্ধৰ ফলত এতিয়া নেগোচিয়েশ্যন হ'ল MOU হ'ল আৰু MOUত কিন্তু ইৰাণৰে লাভ হৈছে ইৰাণৰ ফ্ৰজেন এছেট খুলি দিয়া হ'ব 340 বিলিয়ন পাব লেবাননৰ পৰা ইজৰাইলী সৈন্য উভতি যাব লাগিব এনেকুৱা যিবিলাক কথা কোৱা হৈছে মূলতঃ যদি চাই 80 to 90% ইৰাণৰ পক্ষত গৈছে বা ইৰাণৰ দাবীবিলাক মানি লোৱা হৈছে একমাত্ৰ এটা কথা কোৱা হৈছে যে পাৰমাণৱিক অস্ত্ৰ নাই বা নিউক্লিয়াৰ ৱেপন ইৰাণে বনাব নালাগে বা তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে ইৰাণে কৈছে যে আমি সেয়া কৰিবও বিচৰা নাই গতিকে স্বাভাৱিকতে সেইবাবেই গালিবাফে কৈছে যে ব্লেছিং ইন ডিছগাইজ বুলি তেওঁ উল্লেখ কৰিছে যে এয়া আমাৰ বাবে আশীৰ্বাদ হৈ পৰিলে সমগ্ৰ ঘটনাটো গতিকে ক'ৰবাত নহয় ক'ৰবাত ইজৰাইলে এই মুহূৰ্তত এটা কথা অনুভৱ কৰিছে যুদ্ধ হ'ল ইমান দিন যুদ্ধ কৰা হ'ল 100 দিনতকৈ অধিক সময় যুদ্ধ চলিলে কিন্তু ইয়াৰ ফলত যদিও ইৰাণৰ বহু লোকৰ মৃত্যু হ'ল বহু নেতাৰ মৃত্যু হ'ল কিন্তু ভৱিষ্যতে ইৰাণৰ বাবে ই এটা ভাল খবৰ হিচাপেহে পৰিগণিত হ'ল ইৰাণহে এক প্ৰকাৰৰ এডভান্টেজিয়াছ পজিশ্যনত ইৰাণহে থাকি গ'ল কিয়নো চাওক ইৰাণে যদি ফ্ৰজেন এছেট খুলি দিয়া হয় ইৰাণে ব্যৱসায় কৰিব পাৰিব ইৰাণে খাৰুৱা তেল বিক্ৰী কৰিব পাৰিব ৰিকনষ্ট্ৰাকশ্যনৰ বাবে $300 বিলিয়ন পাব আন বহু সুবিধা পাব ইয়াৰ ফলত ইৰাণ ইকনমিকলি আৰু শক্তিশালী হৈ পৰিব সেইবাবে ইজৰাইলে এই কথাটো বিচৰা নাই আৰু ইজৰাইলে পুনৰবাৰ এটা কথা ৰিপিট কৰিছে যদি কিবা কাৰণত ইৰাণে পুনৰ নিউক্লিয়াৰ ৱেপন নিৰ্মাণ কৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু ইৰাণে কৈ দিছে যে আমি নিৰ্মাণ কৰাৰ কোনো পৰিকল্পনাই নাই গতিকে ইজৰাইলৰ অৱস্থাটো এই মুহূৰ্তত এই যুদ্ধৰ ফলত দুই নাৱত দুই ভৰি হৈছে নৱেম্বৰ মাহত ইজৰাইলত নিৰ্বাচন হ'বলৈ গৈ আছে আৰু যিবিলাক সাৰ্ভে আহিছে ইজৰাইলৰ ভিতৰত তাত কোৱা হৈছে যে বেঞ্জামিন নেতানিয়াহু পৰাজিত হ'ব পাৰে তাৰ পৰিৱৰ্তে আন যিবিলাক ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব পাৰে অৰ্থাৎ ইজৰাইলৰ জনতাই এই যুদ্ধৰ ফলত যিমান তেওঁলোকে হেৰুৱাবলগীয়া হৈছে যিমান এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে ক'ৰবাত নহয় ক'ৰবাত বেঞ্জামিন নেতানিয়াহুৰ সিদ্ধান্তবিলাকক লৈ বা ইজৰাইল চৰকাৰৰ সিদ্ধান্তক লৈ জনতা এই মুহূৰ্তত হৈমান হোৱা নাই ইয়াৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা বৃদ্ধি পাইছে আৰু বহুতো যুদ্ধ বিশ্লেষকে ক'ব বিচাৰিছে যে আগন্তুক সময়ত এই নিৰ্বাচনত নিজৰ প্ৰতিপত্তি পুনৰবাৰ বৃদ্ধি কৰাৰ বাবে যদি ইজৰাইলে ইৰাণৰ ওপৰত নতুনকৈ আক্ৰমণ কৰে তাত একো আচৰিত হ'বলগীয়া নাই 60 দিনৰ টাইম ফ্ৰেম আছে গতিকে 60 দিনৰ ভিতৰত ইৰাণ আৰু ইজৰাইলৰ মাজত তৃতীয় যুদ্ধৰো সূচনা হ'ব পাৰে আৰু আজিৰ যি পৰিৱেশ ইজৰাইলৰ তৰফৰ পৰা ডিফেন্স মিনিষ্টাৰে যি কথা ক'লে ইৰাণৰ তৰফৰ পৰা ফৰেন মিনিষ্টাৰে যি কথা কৈছে তাত দেখিবলৈ পোৱা গৈছে যে হয় ইৰাণ আৰু ইজৰাইলৰ মাজত পুনৰবাৰ যুদ্ধৰ সৃষ্টি হ'ব পাৰে আৰু যুদ্ধ হ'লে কি হ'ব সেয়া আমি সকলোৱে গম পাওঁ কিন্তু এই শান্তি আলোচনা চলি থকাৰ মাজত বিশ্বৰ বাবে এটা ভাল খবৰ আহিছে আৰু খবৰটো হৈছে ক্ৰুড অইলৰ দাম যি $100 ওপৰত গৈছিলে সেয়া এতিয়া কমি আহিছে 70ৰ ঘৰলৈ গুচি আহিছে গতিকে প্ৰতি বেৰেলত এতিয়া ক্ৰুড অইলৰ দাম 70-72 পৰ্যন্ত হৈছে গতিকে বিশ্ববাসীয়ে ভাৰতবাসীয়ে আশা কৰিব ইয়াৰ ফলত ভাৰততো পেট্ৰল ডিজেল আদিৰ দাম কমিব প্ৰাকৃতিক গেছৰ দাম কমিব যুদ্ধৰ আগতে যিমান দাম আছিলে বা সেই যিটো মূল্য সেই মূল্যলৈ উভতাই আনিব সেয়া দেশৰ জনতায়ো আশা কৰিব মূল্য বৃদ্ধিৰ পৰা যাতে জনতাই সকাহ লাভ কৰিব পাৰে কিন্তু এই মুহূৰ্তত যুদ্ধত ক্ৰমান্বয়ে স্থিৰতা অহাৰ লগে লগে ক্ৰমান্বয়ে হৰমুজ খোল খোৱাৰ লগে লগে জাহাজসমূহৰ অহা যোৱা যুদ্ধৰ আগত যিদৰে চলিছিলে এতিয়া সেইদৰে আৰম্ভ হোৱাৰ লগে লগে খাৰুৱা তেলৰ দাম কমি গৈছে গতিকে সেয়া বিশ্বৰ বাবে ভাল খবৰ সেইবাবে আমাক স্থিৰতা লাগে সেইবাবে আমাক ষ্টেবিলিটি লাগে যুদ্ধ নালাগে যুদ্ধ হ'লে কেইখনমান দেশৰ লাভ হয় কিছুমান যিবিলাক কোম্পানী আছে যিবিলাকে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰে আৰ্মছ এণ্ড এমিউনিশ্যন তেওঁলোকে নিৰ্মাণ কৰে তেওঁলোকৰ লাভ হয় সাধাৰণ লোকৰ ইয়াৰ ফলত যথেষ্ট লোকচান হয় গতিকে সকলোৱে বিচাৰিছে শান্তি উভতি আহক কিন্তু ইজৰাইল আৰু ইৰাণৰ মাজত শেহতীয়াকৈ খেমেনিক লৈ ইজৰাইলৰ প্ৰতিৰক্ষা কৰা মন্ত্ৰীয়ে মন্তব্য আৰু তাৰ পাছত ইৰাণে উভতি ধৰাৰ মন্তব্যক দেখি বহুতেই ধাৰণা কৰিছে যুদ্ধ পুনৰবাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত তৃতীয়খন যুদ্ধৰ আৰম্ভণি হ'ব পাৰে আপোনালোকে কি ভাবে এই যুদ্ধৰ আৰম্ভণি হ'ব নে শান্তি আহিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো কিমান দূৰ গুৰুত্বপূৰ্ণ আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়া নতুন খবৰ কিন্তু ইৰাণে কৈছে ইজৰাইলে যদি আক্ৰমণ কৰে প্ৰত্যাক্ৰমণ ইৰাণে কৰিব